মহাবিদ্যালয়ৰ সন্মানীয় অধ্যক্ষ মহোদয়, কোষাধ্যক্ষা বাইদেউ, আজি এই সভাত বিশিষ্ট অতিথিৰ আসন অলংকৃত কৰা শ্ৰদ্ধাৰ শ্ৰীযুত শান্তনু দত্ত ছাৰ আৰু শ্ৰীযুত ৰবীন কায়ুম ছাৰ। আজি এই সভাখনত আৰু বিদ্যালয়ৰ পৰিচালনা সমিতিৰ কৰ্মকৰ্তাসকল, শিক্ষক শিক্ষয়িত্ৰীসকল আৰু মোৰ মৰমৰ দাদা বাইদেউ, বন্ধু বান্ধৱী আৰু ভাইটি ভণ্টিসকল, 2007 চনৰ 2 অক্টোবৰৰ দিনটো জ্ঞান আৰু প্ৰজ্ঞাৰ কুসুম ফুলীয়া কিৰণ ছটিয়াই উদযাপিত কৰিছিল এই সৃষ্টিৰ পথাৰখন। তাতেই বাজি উঠিছিল ব্ৰহ্মানন্দিনী বীণাপাণিৰ সোণৰ বীণাৰ অমিয়া ঝংকাৰ। সেই ঝংকাৰতেই সৃষ্টি হ'ল জ্যোতিবিকা জাতীয় বিদ্যালয়ৰ। এই সৃষ্টিৰ প্ৰান্তে প্ৰান্তে বাজি উঠিল সৃষ্টিৰ গান। গানত উজলিল অগ্নিৰ শিখা। সেই শিখাত উত্তাপিত হৈছে বহুজন, উত্তাপিত হৈছো আমি। আগলৈ উত্তাপিত হ'ব বহুজন। 2025 বৰ্ষৰ আৰম্ভণিৰে পৰা অধীৰ আগ্ৰহেৰে বাট চাই থকা গ্ৰীষ্মবন্ধৰ প্ৰাক্ষণত এই জ্ঞান মন্দিৰৰ শিক্ষক শিক্ষয়িত্ৰী, ছাত্ৰ ছাত্ৰী, অভিভাৱক অভিভাৱিকা সকলোৱে বাট খাই পৰিব বিচাৰিছো প্ৰীতিৰ বান্ধোনেৰে। উদযাপিত কৰিব বিচাৰিছো প্ৰীতিৰ সন্মিলন। এয়াই আমাৰ প্ৰথম উদ্দেশ্য। দ্বিতীয়তে 2024-25 বৰ্ষৰ 10ম শ্ৰেণীৰ পৰীক্ষাত উত্তীৰ্ণ হৈ আমাৰ বিদ্যালয়ৰ লগতে সমগ্ৰ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই অনা দাদা বাইদেউসকলক আমি এই শুভ মুহূৰ্তত জনাব বিচাৰিছো অভিনন্দন আৰু যাচিব বিচাৰিছো অলপ মৰম। জ্ঞান মন্দিৰৰ পূজাৰী আমি, অজ্ঞানতাৰ এন্ধাৰ নাখি আলোকৰ দিশেৰে আগুৱাই যাম আমি। আহকচোন আমি সকলোৱে উপভোগ কৰোঁ আমাৰ প্ৰীতিৰ সন্মিলন। ধন্যবাদ।